বকুৰ শ্ৰী শ্ৰী দলবাৰী বুঢ়া গোহাঁই মন্দিৰ আশ্ৰিত ১ নং আৰু ২ নং দিলিঙ্গা গয়া ৰাজ্যৰ সাংস্কৃতিক মঞ্চ নিৰ্মাণৰ শুভাৰম্ভ। মঞ্চ শুভাৰম্ভ কৰে সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি অনুপম দাসে। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে নিজৰ গাঁঠিৰ ধনেৰে শ্ৰী শ্ৰী দলবাৰী বুঢ়া গোহাঁই মন্দিৰ আশ্ৰিত ১ নং আৰু ২ নং দিলিঙ্গা গয়া ৰাজ্যৰ উপস্থিতিত সাংস্কৃতিক মঞ্চৰ খুঁটা স্থাপনৰ শুভাৰম্ভ কৰে। আজি এক শুভ মুহূৰ্তত স্থাপন কৰা হয় এই মূল খুঁটা। ইফালে ৰাইজে দীৰ্ঘদিনে বিভিন্ন আবেদন কৰিও পোৱা নাছিল কোনো ফল। সেয়েহে আজি দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে ৰাইজে। আজিৰ এই মন্দিৰৰ সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপনত উপস্থিত থাকি সহযোগ আগবঢ়াই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কমলা ভৰালী, উপসভাপতি নাৰায়ণ মেধি, সম্পাদক প্ৰসন্ন দাস, সহ সম্পাদক পবিত্ৰ কুমাৰ দাসৰ লগতে সমূহ ৰাইজ। বিশ্ব পৰিৱেশৰ দিৱসৰ দিনটোতে আজি দলবাৰী যিটো আশ্ৰিত মন্দিৰৰ মূল খুঁটা স্থাপন কৰা হ'ল। এই শুভকেন্দ্ৰত আপুনি কি ক'ব? আজি বিশ্ব যি পৰিৱেশ দিৱস, এই আমাৰ বকো অঞ্চলৰ এখন আদৰ্শ গাঁও টিলিঙাত আৰু সুন্দৰ পৰিৱেশৰ মাজত যি আমাৰ এই বুঢ়া গোহাঁই মন্দিৰটো আছে, তাত পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে বিভিন্ন গছ গছনি ৰোৱাৰ লগতে আমাৰ এখন স্থায়ী ষ্টেজৰ প্ৰয়োজন আছিল। আৰু সেই ষ্টেজটোৰ প্ৰয়োজনৰ কাৰণে যিহেতু মই এই গাঁৱৰে নাতি, তেওঁলোকে সমস্যাটো কৈছিলে, ময়ো আগবাঢ়ি আহিছিলোঁ আৰু সুন্দৰভাৱে এখন ষ্টেজ গঠন কৰিবৰ কাৰণে আজি আমি আধাৰশিলা স্থাপন কৰিলোঁ। ইয়াৰ লগতে এই ষ্টেজখন হোৱাৰ লগতে বিভিন্ন গছ গছনি আৰু আৰ্থিকভাৱে সবল হ'বৰ কাৰণে কিছু গছ গছনি ইয়াত ৰুব আৰু পৰিৱেশটো সুন্দৰভাৱে হ'ব। সেইকাৰণে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি এই মঞ্চখন উদ্বোধন কৰিব পাই সুখী হৈছোঁ। আগলৈকে সুন্দৰভাৱে এই মন্দিৰটো জাকজমকীয়া হৈ উঠিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। নমস্কাৰ সাংবাদিক বন্ধুসকল, যে আজি বিশ্ব পৰিৱেশ দিৱস, গোটেই বিশ্বতে পৰিৱেশ দিৱসৰ এটা ভাল সৃষ্টি কৰাৰ বাবে সকলোৱে হাতত লৈছে আৰু সেই মৰ্মে আমি ১ নং আৰু ২ নং দিলিঙা দলবাৰী বুঢ়া গোহাঁই ৰাইজে আমাৰ স্থায়ী মঞ্চৰ এখন প্ৰয়োজন আছিলে। আমি সৌভাগ্যৰ কথা, আমাৰ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকাৰী সভাপতি মাননীয় অনুপম দাসদেৱে আমাক এই মঞ্চখন আগবঢ়াইছিলে আৰু তেখেতৰ এই গধুৰ দায়িত্ব পালন কৰিবৰ বাবে আমাৰ ৰাইজৰ ইয়াত উপস্থিত হৈ আমি মঞ্চৰ আজি শুভ উদ্বোধনী আৰম্ভ কৰিলোঁ কামৰ। আৰু আশা ৰাখিছোঁ তেখেতৰ জৰিয়তে এই মঞ্চখন সজীৱ হ'ব আৰু আমাৰ অভাৱখিনি নাইকিয়া হ'ব। আশা ৰাখিম তেখেতৰ আহি থকা দিনবোৰৰ প্ৰতিটো মুহূৰ্তত আমাৰ এই মন্দিৰত সহযোগ ৰাখি আমাৰ ৰাইজখনক আগবঢ়াই নিব বুলি আমি মাননীয় দাসদেৱৰ ওচৰত এটি অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। বকৰ পৰা ধৰ্মনী মেধি, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।